Hello students, welcome back to Avid Shiksha. মই পূজা তালুকদাৰ তোমালোক সকলোকে Avid Shiksha অন্য এটি ভিডিঅলৈ স্বাগতম জনাইছো। আশা কৰো তোমালোক সকলো ভালে আছা আৰু ভালদৰে নিশ্চয় পঢ়া শুনা কৰি আছা কাৰণ পৰীক্ষালৈ আৰু বেছি দিন নাই। ঠিক আছে? এমাহতকৈ খুব কম সময় আছে। গতিকে তোমালোকৰ যি প্ৰিপাৰেচন চলি আছে এতিয়া আৰু পঢ়া সময় নহয় এটা জাস্ট ৰিভিজনৰ টাইম। সেই কাৰণে তোমালোকৰ সুবিধাৰ কাৰণে আজি মই লৈ আহিছো সোশ্যাল সায়েন্সৰ আমাৰ যোনটো হিষ্ট্ৰী পাৰ্ট আছে সো হিষ্ট্ৰী পাৰ্টৰ পৰা কেইটামান ইম্পৰ্টেন্ট এমসিকিউ লৈ আহিছো যে তোমালোকৰ এবাৰ কি হৈ যাব ৰিভাইজো হৈ যাব পঢ়াখিনি ঠিক আছে সো গতিকে আজি আমি ভিডিওটো স্টাৰ্ট কৰো আৰু যদি তোমালোকে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লবা কাৰণ আহিবলগীয়া যিসমূহ আৰু ভিডিও আছে যাতে তোমালোকে আগতীয়াকৈ পোৱা ঠিক আছে সো ভিডিওটো স্টাৰ্ট কৰিছো ফাৰ্স্ট কোৱেশ্চনটো আছে আমাৰ যে when was the partition of Bengal implemented বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল ঠিক আছে ফাৰ্স্ট কোৱেশ্চনটো হৈছে যে বংগ বিভাজন কেতিয়া কাৰ্যকৰী হৈছিল সো প্ৰথম অপচনটো আছে 17 অক্টোবৰ 1905 সেকেন্ডটো আছে 15 অক্টোবৰ 1904 থাৰ্ডটো আছে 11 অক্টোবৰ 1901 আৰু ফোৰ্থটো আছে 16 অক্টোবৰ 1905 সো আমি কাৰেক্ট আনসাৰটো সকলোৱে জানো ঠিক আছে তোমালোকে যদি কাৰেক্ট আনসাৰটো জানা তেনেহলে লগালগ তোমালোকে আনসাৰছবোৰ কপি এখনত লিখি থৈ যাবা ঠিক আছে সো আমি জানো আমাৰ কাৰেক্ট অপচনটো কি হয় ঠিক আছে সো আমাৰ কাৰেক্ট অপচনটো হৈছে অপচন ডি 16 অক্টোবৰ 1905 মানে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত কি হৈছিল আমাৰ যি বংগ বিভাজন আছিল হেয়া কি হৈছিল কাৰ্যকৰী হৈছিল ঠিক আছে সো আমাৰ কাৰেক্ট অপচনটো হৈছে ডি ঠিক আছে সো আমি নেক্সট কোৱেশ্চনটো চাও as part of the civil disobedience movement of 1930 which satyagraha was started by Mahatma Gandhi ঠিক আছে যে 1930 চনৰ যে নাগৰিক অবাধ্যতা আন্দোলনৰ অংশ হিচাপে গান্ধীজীয়ে কোনটো সত্যাগ্ৰহ ঠিক আছে গান্ধীজীয়ে কোনটো সত্যাগ্ৰহ আৰম্ভ কৰিছিল প্ৰথমটো হল স্বদেশী আন্দোলন নেক্সটটো হল খিলাফত আন্দোলন থাৰ্ডটো হল দাণ্ডি সত্যাগ্ৰহ নে ফোৰ্থটো হল চৰি চৰাৰ বিদ্ৰোহ চৰি চৰা ইনসিডেন্ট সো আমি কাৰেক্ট অপচনটো জানো সকলোৱে ঠিক আছে সো কাৰেক্ট অপচনটো কি হয় কাৰেক্ট অপচনটো হৈছে দাণ্ডি সত্যাগ্ৰহ ঠিক আছে কাৰেক্ট অপচনটো কি হয় দাণ্ডি সত্যাগ্ৰহ ওকে সো নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে in which of the following years did the British abolish the system of slavery in Assam তলত কোনটো চনত ব্ৰিটিছসকলে অসমত যে আমাৰ দাহ প্ৰথা চলি আছিল দাহ প্ৰথাৰ বিলুপ্তি ঘটাইছিল কিমান চনত প্ৰথমটো হৈছে in 1821 সেকেন্ড অপচনটো দিছে in 1833 থাৰ্ড অপচনটো দিছে 1842 নে ফোৰ্থ অপচনটো দিছে 1843 আৰু yes কাৰেক্ট অপচনটো কি হয় কাৰেক্ট অপচনটো হয় অপচন ডি খ নম্বৰ অপচনটো কাৰেক্ট হয় 1843 চনত মানে 1843 কি হৈছিল যে আমাৰ দাহ প্ৰথা আছিল দাহ প্ৰথা কি কৰিছিল ব্ৰিটিছসকলে অসমৰ পৰা কি কৰিছিল বিলুপ্তি ঘটাইছিল ঠিক আছে সো নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চনটো আছে where was the first session of the Assam Association held in 1905 1905 চনত যি আসাম এছ'চিয়েচনৰ প্ৰথমখন অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ঠিক আছে কোৱেশ্চনটো হল যে 1905 চনত যি প্ৰথমখন আসাম এছ'চিয়েচনৰ অধিৱেশন হৈছিল ক'ত অনুষ্ঠিত হৈছিল সো অপচন আছে ফাৰ্স্টটো হৈছে শিৱসাগৰ সেকেন্ডটো হৈছে যোৰহাট থাৰ্ডটো হৈছে ডিব্ৰুগড় ফোৰ্থটো হৈছে গোলাঘাট আৰু কাৰেক্ট অপচনটো কি হয় ডিব্ৰুগড় সো ডিব্ৰুগড়ত কি হৈছিল আসাম এছ'চিয়েচনৰ প্ৰথমখন অধিৱেশন হৈছিল কিমান চনত 1905 চনত ঠিক আছে প্ৰশ্ন ইয়াত এটা আছে এটা বস্তু চাবা প্ৰশ্ন ইয়াত এটা মানে এটা দেখিছো আমি বৰ্তমান কিন্তু ইয়াত তিনি চাৰিটা কোৱেশ্চনছ ওলাবই এইটো সেন্টেন্সৰ পৰা যেনেকৈ ইয়াতে মেইন কোৱেশ্চনটো হল যে আসাম এছ'চিয়েচনৰ প্ৰথমখন অধিৱেশন 1905 চনত ক'ত অনুষ্ঠিত হৈছিল বা প্ৰশ্নটো এনেকৈ আহিব পাৰে যে আসাম এছ'চিয়েচনৰ প্ৰথমখন অধিৱেশন কিমান চনত হৈছিল ঠিক আছে সো এনেকৈ কোৱেশ্চন এটা সেন্টেন্সৰ পৰা বহুত কেইটা কোৱেশ্চনছ আহি যাব পাৰে সো কাৰেক্ট অপচনটো আমি কমেই পালো কাৰেক্ট অপচনটো হল আমাৰ ডিব্ৰুগড় ঠিক আছে সো নেক্সট কোৱেশ্চন আছে আমাৰ who wrote the book ৰাজতৰংগিনী ঠিক আছে ৰাজতৰংগিনীখন কোনে লিখিছিল ঠিক আছে যি ৰাজতৰংগিনী লিখিছিল ৰাজতৰংগিনী কোনে লিখিছিল সো ফাৰ্স্টটো হল কালহানা সেকেন্ডটো হল মাধৱ কন্দলি থাৰ্ডটো হল মাধৱদেৱ নে ফোৰ্থ শংকৰদেৱ ঠিক আছে যে আমাৰ ৰাজৰংগিনী আছিল ৰাজৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল ঠিক আছে প্ৰশ্নটো হল ৰাজৰংগিনী গ্ৰন্থখন কোনে ৰচনা কৰিছিল আৰু কাৰেক্ট অপচনটো হৈছে অপচন এ ক নম্বৰ অপচনটো কলহান ঠিক আছে কলহানে কি কৰিছিল ৰাজৰংগিনী কিতাপখন বা গ্ৰন্থখন লিখিছিল
So next আছে which newspaper was published during the Swadeshi movement. ঠিক আছে, আমাৰ যি স্বদেশী আন্দোলন হৈছিল সেই সময়ত কোনখন কাকত কি হৈছিল প্ৰকাশ হৈছিল? সো অপশনস কেটা আছে অৰুণোদয়, বাহী, যুগান্তৰ নে বন্দিনী ভাৰত। ঠিক আছে, সো যি আমাৰ স্বদেশী আন্দোলন হৈছিল স্বদেশী আন্দোলনৰ সময়ত কোনখন কাকত কি হৈছিল প্ৰকাশ হৈছিল? সো কাৰেক্ট অপশনটো কি হয় তোমালোকে মোক কমেন্টত জনাবা। ঠিক আছে, ইয়াৰ আনসাৰটো মই কৈ নিদিও, ইয়াৰ আনসাৰটো তোমালোকে মোক কমেন্টত জনাই দিবা। ঠিক আছে, সো আমি নেক্সট কোৱেশ্চনলৈকে যাও। So next question আছে, question number 7. When did Rabindranath Tagore renounce the knighthood title given by the British government? ঠিক আছে, ৰবীন্দ্ৰনাথ ঠাকুৰে কেতিয়া ব্ৰিটিছ চৰকাৰে দিয়া নাইট যে আমাৰ তেওঁৰ যে নাইট উপাধি আছিল সেই নাইট উপাধি কি কৰিছিল পৰিত্যাগ কৰিছিল? কেতিয়া কৰিছিল? In protest against the Jallianwala massacre, during the Satyagraha movement, during the non-cooperation movement, and during the Quit India movement. জালিৱানাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত নে সত্যাগ্ৰহ আন্দোলনৰ সময়ত নে অসহযোগ আন্দোলনৰ সময়ত নে ভাৰতীয় আন্দোলনৰ সময়ত? আৰু কাৰেক্ট অপশনটো হৈছিল জালিৱানৱালাবাগৰ যি হত্যাকাণ্ডৰ প্ৰতিবাদ হৈছিল সেইখিনি সময়তে কি কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ যি নাইট উপাধি আছিল, ঠিক আছে, নাইটহুড উপাধি আছিল সেই নাইটহুড উপাধি তেওঁ কি কৰিছিল ত্যাগ কৰিছিল। ঠিক আছে, সো নেক্সট কোৱেশ্চনটো লৈকে আহো। Arrange the following historical events from oldest to newest in chronological order. ঠিক আছে, যে আমাৰ তলত কি কৰিছিল আৰু এই কোৱেশ্চনটো আহিছিল HS LC 25ত, মানে 2025 চনৰ যি আমাৰ মেট্ৰিক পৰীক্ষা আছিল তাত এনেকুৱা কোৱেশ্চন দেখা পোৱা গৈছিল এটা যে কি কৰিছিল চাৰিটা কি দিছে মানে চাৰিটা স্টেটমেন্ট দিছে, স্টেটমেন্ট নহয় একচুয়ালি চাৰিটা ওয়াৰ্ড দি দিছে, একেটা কি কৰিব দিছে পুৰণিৰ পৰা নতুনলৈকে কি কৰিব দিছে সিৰিয়ালি মানে ক্ৰনলজিক্যালি কি কৰিব দিছে লিখিব দিছে। ঠিক আছে, সো অপশনস কেটা আছে আগষ্ট বিপ্লৱ, প্ৰত্যক্ষ দাবী দিৱস, সাইমন কমিশন, পূৰ্ণ স্বৰাজৰ দাবী। ঠিক আছে, সো প্ৰথমতে কোনটো আহিব? প্ৰথম কোনটো হৈছিল? প্ৰথমতে হৈছিল সাইমন কমিশন। ঠিক আছে, প্ৰথম হৈছিল এক নম্বৰতে কি আহিল সাইমন কমিশন আহিল, তাৰ পিছত কি আহিছিল পূৰ্ণ স্বৰাজৰ দাবী, সো এইটো আহিলে 2 নম্বৰত। ঠিক আছে, সো নেক্সট হৈছিল কি প্ৰত্যক্ষ দাবী দিৱস, ডাইৰেক্ট একশন ডে হৈছিল, এটো হৈছিল 3 নম্বৰত, আৰু লাষ্টত কি হৈছিল? লাষ্টত হৈছিল আগষ্ট বিপ্লৱ, এটো হৈছিল 4 নম্বৰত। তো আমি যদি চাও তেনেহলে অপশন কি হয় 3 টো আগত হয়। ঠিক আছে, তাৰ মানে এইটো হল, ঠিক আছে, তাৰ মানে কাৰেক্ট আনসাৰটো কি হয় আমাৰ বি মানে খ নম্বৰটো। ঠিক আছে, কাৰণ ইয়াতে তোমাৰ কি আছে যে 3 নম্বৰ মানে সাইমন কমিশনটো প্ৰথম হৈছিল একদম পুৰণি। ঠিক আছে, তাৰ পিছত হৈ গল পূৰ্ণ স্বৰাজৰ দাবী, তাৰ পিছত হৈ গল প্ৰত্যক্ষ দাবী দিৱস, আৰু তাৰ পিছত হৈ গল আগষ্ট বিপ্লৱ। সো কাৰেক্ট অপশনটো আমাৰ কি হয় খ মানে বি। ঠিক আছে, ওকে। সো নেক্সট কোৱেশ্চনটো যদি আমি চাও, নেক্সট কোৱেশ্চনটো আছে What was the name of the organization formed in 1872 for the purpose of literary activities? ঠিক আছে, যে 1872 চনত সাহিত্য চৰ্চাৰ উদ্দেশ্যে গঠন কৰা সংগঠনটোৰ নাম কি আছিল? যে সাহিত্য চৰ্চাৰ উদ্দেশ্যে যি এটা সংগঠন গঠিত কৰিছিল সেই সংগঠনটোৰ নাম কি আছিল? সো অপশনস কেটা চাই ল। প্ৰথমটো হল জ্ঞান প্ৰদায়নী সভা, সেকেন্ডটো হল অসমীয়া লিটাৰেৰী সোসাইটি, থাৰ্ডটো হল অসমীয়া ভাষা উন্নতি সাধিনী সভা, আৰু ফোৰ্থটো হল অসম সাহিত্য সভা। আৰু কাৰেক্ট অপশনটো হয় যেহেতু সাহিত্য চৰ্চাৰ কথা কৈছে তেনেহলে কাৰেক্ট অপশনটো কি হ'ব আমাৰ অপশন বি আসাম লিটাৰেৰী সোসাইটি, অসমীয়া লিটাৰেৰী সোসাইটি। ঠিক আছে, কোৱেশ্চনসবোৰ কিছুমান বস্তু আমাৰ কি থাকে কোৱেশ্চনৰ লগতে লিংক থাকে আনসাৰসবোৰ। সো নেক্সট কোৱেশ্চন নম্বৰ 10, according to the হেৰমকান্ত বৰপূজাৰী, why did many Brahmin priests of Upper Assam join the revolt of 1857? হেৰম্বকান্ত বৰপূজাৰীৰ মতে উজনি অসমৰ যি ভালেমান ব্ৰাহ্মণ পুৰোহিত আছিল তেওঁলোকে কিয় 1857 চনৰ যি বিদ্ৰোহ হৈছিল কিয় যোগ দিছিল, কিয় যোগদান কৰিছিল? ঠিক আছে, সো চাৰিটা স্টেটমেন্ট দিয়া আছে, কোনটো তাৰে কাৰেক্ট হয়? ঠিক আছে, আমি চাই লও। প্ৰথমটো কৈছে যে তেওঁলোকে আহোম অভিজাত শ্ৰেণীটোক কি কৰিছিল সমৰ্থন জনাইছিল। ঠিক আছে, নেক্সটটো ব্ৰিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।
ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ নিষ্কয় ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিলে নে তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল ঠিক আছে সো আমি যদি ইয়াতে চাও চাৰিটা স্টেটমেন্টৰ ভিতৰত যদি আমি চাও তেনেহলে আমাৰ কাৰেক্ট স্টেটমেন্ট কোনটো হয় থাৰ্ডটো সি নম্বৰটো যে ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা কি কৰিছিলে লাখেৰাজ ভূমিৰ অতিৰিক্তখিনি কি কৰিছিলে কাঢ়ি লৈছিল আৰু এইটোৱে হৈছে মেইন ৰিজন যে কিয় উজনি অসমত পুৰোহিতসকলে কি কৰিছিল 1857 চনৰ বিদ্ৰোহত যোগদান কৰিছিল ঠিক আছে গতিকে কাৰেক্ট অপশনটো কি হয় সি হয় দ্য ব্ৰিটিছ confiscated the excess Lakhiraj Niskar lands from them ঠিক আছে ব্ৰিটিছসকলে কি কৰিছিল লাখেৰাজ ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লোৱাৰ বাবে পুৰোহিতসকলে 1857 চনৰ বিদ্ৰোহত কি কৰিছিল যোগদান দিছিল so next question to চাও between whom was the treaty of Allahabad signed কাৰ মাজত যি এলাহাবাদ সন্ধিৰ স্বাক্ষৰ হৈছিল কাৰ মাজত হৈছিল ঠিক আছে so options আছে প্ৰথমটো হল শাহ আলম আৰু লৰ্ড কাৰ্জনৰ মাজত দ্বিতীয়টো হল বাহাদুৰ শাহ আৰু লৰ্ড কাৰ্জনৰ মাজত তৃতীয়টো হল শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত নে চতুৰ্থটো হল বাহাদুৰ শাহ আৰু ৰবাৰ্ট ক্লাইভৰ মাজত আমি সকলোৱে পঢ়িছো চ্যাপ্টাৰটো হয়নে নাই সো তোমালোকে চাগে এতিয়ালৈকে আনসাৰটো গম পায়ে গৈছা সো কাৰেক্ট আনসাৰটো কি হয় শাহ আলম আৰু ৰবাৰ্ট ক্লাইভৰ মাজত কি হৈছিল যি এলাহাবাদ সন্ধি হৈছিল হেয়া স্বাক্ষৰ হৈছিল ঠিক আছে কাৰ মাজত শাহ আলম আৰু ৰবাৰ্ট ক্লাইভ ঠিক আছে So next question to Silo. Consider the following statement about the non-cooperation movement. Which of the statements are correct? So তলত কেটামান উক্তি দিছে মানে statement দিছে যেটো কিহৰ লগত related অসহযোগ আন্দোলনৰ লগত ঠিক আছে সো আমাক কোৱেশ্চনটো কৰিছে যে এই মানে যিকেটা বাক্য দিছে সেই বাক্য কেটাৰ ভিতৰত কোনটো অসহযোগ আন্দোলনৰ লগত মানে মিলি আছে বাক্যটো ঠিক আছে এনেকুৱা প্ৰশ্ন আহে আমি যোৱাবাৰ প্ৰশ্নপত্ৰটো দেখিছো ঠিক আছে সো প্ৰথমটো আছে যে লোন আইনত বিৰোধিতা কৰা হৈছিল হেবাবে অসহযোগ আন্দোলন হৈছিল বুলি কৈছে তাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল হিন্দু আৰু মুছলমানৰ মাজত একতা আৰু মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল ঠিক আছে সো আমাক এটা সুধিছে যে কোনটো বিকল্প শুদ্ধ মানে এইকেটাৰ ভিতৰত কোনটো অসহযোগ আন্দোলনত হৈছিল গতিকে আমি যদি চাব যাও প্ৰথমটো হৈছিল যে ছাত্ৰ ছাত্ৰীসকলে কি কৰিছিল চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল যিসমূহ চৰকাৰী বিদ্যালয় আছিল আমি পঢ়িছো চ্যাপ্টাৰটোত যে যিসমূহ চৰকাৰী বিদ্যালয় আছিল হেসমূহ তেওঁলোকে কি কৰিছিল ত্যাগ কৰিছিল আৰু সেকেন্ডটো আছিল যে হিন্দু আৰু মুছলমানৰ মাজত কি হৈছিল একতা বৃদ্ধি হৈছিল ঠিক আছে মুছলমান আৰু হিন্দুসকল কি হৈছিল এক হৈছিল ব্ৰিটিছক বৰ্জন কৰাৰ বাবে বা ব্ৰিটিছক খেদিবৰ বাবে ঠিক আছে গতিকে আমাৰ সেকেন্ড স্টেটমেন্ট আৰু থাৰ্ড স্টেটমেন্টটো কাৰেক্ট ফাৰ্স্ট আৰু ফোৰ্থটো কি হয় কাৰেক্ট নহয় কাৰণ লোন আইনত বিৰোধিতা কৰা হৈছিল এনেকুৱা লোন আইন অমান্য আন্দোলন হৈছিল আমাৰ ঠিক আছে গতিকে এটোটো বিৰোধিতা কৰিবই নোৱাৰে আৰু ফোৰ্থত কৈছিল যে মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল যদি মহিলাসকলে অংশগ্ৰহণ কৰা নাছিল তেনলে কনকলতাৰ দৰে এগৰে কিমান কম বয়সৰ ছোৱালী কেনেকে মৃত্যু হ'ব পাৰে বা কেনেকে তেও শহীদ হ'ব পাৰে হয়নে নাই গতিকে ফোৰ্থ স্টেটমেন্টটো কি হয় ৰং হয় গতিকে কাৰেক্ট অপচন কাৰেক্ট কি হল 2 আৰু 3 হল গতিকে আমাৰ অপচন কি হ'ব বি মানে খ নম্বৰটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব গতিকে বস্তুবোৰ এটা তোমালোকে হয়তো বুজি পাইছা যে কেনেকুৱা ধৰণৰ এমসিকিউ আহিব পাৰে যে কিবা এটা বস্তু দি দিব যেনেকৈ ইয়াতে অসহযোগ আন্দোলনৰ কথা কৈ দিলে আৰু তাৰ পিছত চাৰিটা স্টেটমেন্ট দিব যে অসহযোগ আন্দোলনৰ লগত বা ভাৰতীয় আন্দোলনৰ লগত কোনকেটা উক্তি শুদ্ধ হয় বা কোনকেটা উক্তি জড়িত হৈ আছে ঠিক আছে সো নেক্সট কোৱেশ্চনটো হ'ল How did the measures taken by the British government against the leaders of the Manipur revolt influence later protest movement in the region? So Manipur বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থা অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্ৰামক কেনেদৰে প্ৰভাৱিত কৰিছিল ঠিক আছে যে মণিপুৰৰ বিদ্ৰোহ হৈছিল তাৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে যিসমূহ ব্যৱস্থা লৈছিল গতিকে তাৰে পিছত পৰৱৰ্তী কালত প্ৰতিবাদী সংগ্ৰামক কি কৰিছিল কেনেদৰে প্ৰভাৱিত কৰিছিল তো ফাৰ্স্টটো হল ব্ৰিটিছৰ কৰ্তৃত্ব প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাত উৎসাহ যোগাইছিল বৰ্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্ৰতিবাদসকলৰ মাত্ৰা হ্ৰাস কৰিছিল ই ব্ৰিটিছ কৰ্তৃপক্ষৰ স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাৱ সৃষ্টি কৰিছিল আৰু ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰা নাছিল গতিকে আমাক চাৰিটা স্টেটমেন্ট দিছে সো আমি যদি এনালাইজ কৰো আমি কি পাও
প্ৰত্যেকটো বস্তু আমি এটা বস্তু পঢ়ি আহিছো যেতিয়াই কিবা নহয় কিবা এটা ঘটনা ঘটিছে কিবা নহয় আন্দোলন হৈছে বিদ্ৰোহ হৈছে তাৰে পিছৰ পৰ্যায়টোত কি হৈছে তাৰে পিছৰ পৰ্যায়ৰ যিসমূহ মানুহ আছে যিসমূহ ব্যক্তি আছে তেওঁলোক অধিক কি হৈ গৈছিলে উগ্ৰ হৈ গৈছিলে তেওঁলোক অধিক মানে তেওঁলোকে কি কৰিছিলে যে তেওঁলোকৰ আৰু বেছি আমনি লাগি গৈছিলে ব্ৰিটিছসকলৰ ওপৰত যে তেওঁলোকে দিন ৰাত এই এটা বস্তুৱে ভাবিছিল যে ব্ৰিটিছসকলক আমি কি কৰিব পাৰো কেনেদৰে ইয়াৰ পৰা খেদি পঠাব পাৰো কেনেদৰে আমি বিদেশী বস্তু বৰ্জন কৰিব পাৰো আৰু স্বদেশী বস্তু আমি গ্ৰহণ কৰিব পাৰো গতিকে গোটেইকেইটা ষ্টেটমেন্ট চাই আমাৰ কাৰেক্ট অপশনটো কি হ'ব অপশন এ যে ব্ৰিটিছৰ কৰ্তৃত্বক প্ৰত্যাহ্বান জনাব পাৰি বুলি বুজিব পাৰিছিল আৰু প্ৰতিবাদীসকলক কি কৰিছিলে অধিক প্ৰতিবাদী ব্যৱস্থা লোৱাত উৎসাহ জগাইছিলে ঠিক আছে okay so next question in Assam excise opium consumptions decreased from 1615 months in 1920 to 993 months in 1922-23 which of the following base explains this decline in opium consumption so অসমত আবকাৰী কানিৰ সেৱন 1920 বৰ্ষত কি হৈছিলে 1615 মোনাৰ পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত 993 মোন হৈছিল গৈ তলত কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভাৱে ব্যৱস্থা বা ব্যাখ্যা কৰিছে ঠিক আছে যে কানিৰ ব্যৱহাৰ আছিলে কানিৰ সেৱন কি আছিলে কানিৰ যি সেৱন আছিলে হেয়া কি হৈছিলে আমি যদি 1920 ৰ পৰা 1920 বৰ্ষত যদি আমি চাব যাও তেনেহলে কি আছিলে 1615 মোনা আছিলে ঠিক আছে মোন আছিলে তো তাৰে পৰা হ্ৰাস হৈ 1922-23 বৰ্ষত কি হৈ গল 993 হল তো কমি গল ন কানিৰ ব্যৱহাৰ কমি গল সো ইয়াৰে মেইন ৰিজন তো কি আছিলে সো প্ৰথমটো দিছে যে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী কি কৰিছিলে সীমিত কৰিছিল ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা জানিছিল ৰাজ্যৰ মাজত কানিৰ চাহিদা হ্ৰাস পাইছিল নে কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা এটা কথাটো হল যে প্ৰথম ষ্টেটমেন্টটো দিছে যে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল কোনো পধ্যেই কৰা নাছিলে ঠিক আছে কাৰণ ইয়াৰ পৰা ব্ৰিটিছে কি পাই আছিল ৰাজহ পাই আছিল টেক্স পাই আছিল ঠিক আছে সো নেক্সটটো আছিল যে ৰাইজে কানি সেৱনৰ কুপ্ৰভাৱৰ কথা বুজি পাইছিল বুজি পালে তেওঁলোকে কেতিয়াও এই কানিৰ খেতি কি নকৰিলে হয় ঠিক আছে সো ৰাইজৰ মাজত কানিৰ চাহিদা হ্ৰাস পাইছিল নহয় লাষ্ট অপশনটো কি আছে কংগ্ৰেছ কৰ্মীসকলৰ নেতৃত্বত গ্ৰহণ কৰা সবল কানি বিৰোধী কাৰ্যপন্থা গতিকে কংগ্ৰেছ কৰ্মীসকলে যি কানি বিৰোধী কাৰ্যপন্থা লৈছিলে তাৰ বিনিময়ত কি হৈছিলে যে কানি সেৱন আছে হেয়াৰ কি হৈছিলে টোটালি হ্ৰাস পাইছিলে ঠিক আছে so next question from the following options choose the program led by Mahatma Gandhi and the freedom movement in which Liladhar Barua from Assam participated so তলৰ বিকল্পবোৰৰ পৰা মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা যত অসমৰ পৰা লীলাধৰ বৰুৱাই কি কৰিছিলে যোগ দিছিলে গতিকে কোনটোত মহাত্মা গান্ধীয়ে নেতৃত্ব কৰিছিল আৰু কোনটোত কি কৰিছিলে লীলাধৰ বৰুৱাই কি কৰিছিলে যোগদান কৰিছিলে ঠিক আছে সো অপশনস কেটা কি দিছে চাইলো দাণ্ডি যাত্ৰা অসহযোগ আন্দোলন দাণ্ডি যাত্ৰা আইন অমান্য আন্দোলন তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্ৰহ অসহযোগ আন্দোলন নে মুম্বাইৰ ঐতিহাসিক আগষ্ট সভা ভাৰতীয় আন্দোলন আৰু কাৰেক্ট অপশনটো হয় অপশন নম্বৰ বি দাণ্ডি যাত্ৰা আৰু আইন অমান্য আন্দোলন মানে দাণ্ডি মাৰ্চ এণ্ড সিভিল disobedience movement ঠিক আছে so next question to sao the partition of Bengal in 1905 divided the Bengali nation because যে 1905 চনৰ যে বংগ বিভাজন হৈছিল বঙালী জাতিক বিভক্ত কৰিছিল কাৰণ দুটা দি দিছে ঠিক আছে সো কাৰণ কি দিছে বঙালী জাতীয়তাবাদ দমন কৰিবলৈ লৰ্ড কাৰ্জনে এই পদক্ষেপ লৈছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধিতা নোহোৱাত ব্ৰিটিছ চৰকাৰে কি হয় সফল হয় ঠিক আছে সো এতিয়া যদি আমি চাও ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰোধিতা নোহোৱাত ব্ৰিটিছ চৰকাৰ সফল হৈছিল কিন্তু আমি যিমানখিনি পঢ়িছো হিষ্ট্ৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যি অৱদান আছে হেয়া সদায় কি আছে ব্ৰিটিছৰ এগেইনষ্টত আছে আৰু ব্ৰিটিছ কেতিয়াও কি কৰিব পৰা নাছিলে
ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগেইনষ্টত মানে ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত তেওঁলোক মানে জিকা নাছিলে, ঠিক আছে, জয়ী হোৱা নাছিলে। গতিকে আমি দেখা দেখি গম পালো যে তেনেকুৱা ধৰণৰ বিৰোধিতা নোহোৱাত ব্ৰিটিছ চৰকাৰ সফল হোৱা নাছিলে, ঠিক আছে, ব্ৰিটিছ চৰকাৰ সফল হোৱা নাছিলে। গতিকে এইটো ষ্টেটমেণ্ট কি হয়, ৰং হয়। আমি এতিয়া যদি প্ৰথমটো চাওঁ যে বঙালী জাতীয়তাবাদ দমন কৰিবলৈ লৰ্ড কাৰ্জনে এই পদক্ষেপ লৈছিল, হয়, কাৰণ 1905 চনৰ বংগ বিভাজনৰ মূল কাৰণটোৱে আছিলে বঙালী জাতিৰ মাজত কি কৰা, বিভেদৰ সৃষ্টি কৰা, ঠিক আছে। বঙালী জাতিক কি কৰা, যে তেওঁলোকে যাতে কি কৰিব নোৱাৰে, আনৰ সহায় ল'ব নোৱাৰে বা আনকো সহায় কৰিব নোৱাৰে, সেইটোৱে কি আছিলে, মেইন লক্ষ্য আছিলে ব্ৰিটিছসকলৰ। গতিকে ফাৰ্ষ্ট অপশ্যনটো কাৰেক্ট হয় আমাৰ। গতিকে অপশ্যন কি হয়, বিটো আমাৰ কাৰেক্ট, এ শুদ্ধ কিন্তু বি ভুল, ঠিক আছে। গতিকে এনেকুৱা ধৰণৰ MCQ তোমালোকে কুৱেশ্যন পেপাৰত পাবা। গতিকে প্ৰত্যেক যেতিয়া সেন্টেন্সটো পঢ়িবা ভালকে মনোযোগ দি পঢ়িবা, কাৰণ এইসমূহ প্ৰশ্ন তোমালোকৰ কি থাকে, 1-1 নম্বৰকে থাকে, ঠিক আছে। কাৰণ তোমালোকৰ ডাইৰেক্ট যদি শুদ্ধ হৈছে ডাইৰেক্ট 1 মাৰ্ক পাবা, যদি ভুল হৈছে ডাইৰেক্ট 1 মাৰ্ক গুচি যাব। গতিকে যেতিয়া MCQ কৰা ভালকে পঢ়ি ল'বা, সেন্টেন্সটো কি বুজাব বিচাৰিছে, কি কৈছে, ঠিক আছে। So next question to ami sao. In the following question, two statements are given as assertion and reason. Choose the correct option. So আমি question paper প্ৰায় দেখিবলৈ পাই আছো, ঠিক আছে, আজি 2-3 বছৰ মানৰ পৰা যিয়াৰ পৰা আমাৰ MCQ হেৰিটো ষ্টাৰ্ট হৈছে, ঠিক আছে। সো প্ৰথমটো থাকে কি, assertion থাকে যেটো দাবী হয়, আৰু এটা থাকে reason, কাৰণ দুটা উক্তি দিয়া থাকে, ঠিক আছে। আৰু সেই দুটা উক্তিৰ ভিতৰত আমি কি চাব লাগে, যে দুইটা উক্তিৰ লগত দুইটা মানে মিলি আছে নে নাই, ঠিক আছে। সো ইয়াতে assertionটো দিছিলে যে গান্ধীজীয়ে হৰিজন নামৰ এখন আলোচনী প্ৰকাশ কৰিছিল, যে মহাত্মা গান্ধীয়ে কি কৰিছিলে, এখন হৰিজন নামৰ এখন জাৰ্নেল পাবলিছ কৰা বুলি কৈছিলে, ঠিক আছে। সেইটো হৈছে দাবী, ঠিক আছে, মেইন পইণ্টটো হৈছে সেইটো। ৰিজন কি দিছে, তেওঁ হিন্দু মুছলমান একতাৰ বিষয়ে সদায় কি কৰিছিলে, গুৰুত্ব দিছিলে, ঠিক আছে। হি অলৱেজ এমফাসাইজড হিন্দু মুছলমান ইউনিটি, ঠিক আছে। সো আমি যদি চাও এতিয়া অপশনস কেটা কি দিছে, সো assertion আৰু ৰিজন আমি যদি চাও দুটাই কাৰেক্ট হয়। হয়, গান্ধীজীয়ে হৰিজন নামৰ এখন আলোচনী প্ৰকাশ কৰিছিলে, ঠিক আছে, আৰু তেওঁ কি কৰিছিলে, হিন্দু মুছলমান একতাৰ বিষয়ে সদায় গুৰুত্বও দিছিলে, ঠিক আছে, দুইটাই কাৰেক্ট ষ্টেটমেন্ট হয়। কিন্তু এতিয়া যদি আমি চাও ৰিজনৰ লগত assertionটোৰ কিবা লিংক আছে জানো, ইয়াতে তো তেওঁক আলোচনীৰ কথা কৈছে যোনটো assertion আছে, বাট ৰিজনত কি কৈছে, যে হিন্দু মুছলমানৰ একতাৰ কথা কৈছে। গতিকে দুইটা ষ্টেটমেন্টৰ মাজত লিংক আছে জানো, কিবা একোতো লিংক নাই। গতিকে ষ্টেটমেন্ট দুটা কাৰেক্ট হয়, assertion আৰু ৰিজনটো কি হয়, কাৰেক্ট হয়, বাট দুইটাৰ মাজত কি নাই, লিংক নাই, দুইটাৰ মাজত একো ৰিলেশ্যন নাই সেন্টেন্স দুটাৰ মাজত। গতিকে আমাৰ কাৰেক্ট অপশনটো কি হ'ব, অপশন বি, assertion আৰু ৰিজন দুইটাই সঠিক, কিন্তু ৰিজনটো assertionৰ সঠিক কি নহয়, ব্যাখ্যা নহয়। মানে এই ৰিজনটো যে দিয়া আছে, ৰিজনটোৰ আৰু এই assertionৰ মাজত একো মানে ৰিলেশ্যন নাই, একো সিমিলাৰিটি নাই, ইয়াৰে বস্তু একো মানে ব্যাখ্যা কৰা নাই, ঠিক আছে। এই সেন্টেন্সটো এই বস্তুটোৰ একো বস্তু ব্যাখ্যা কৰা নাই। প্ৰথমটোত কৈছে গান্ধীজীয়ে এখন আলোচনী প্ৰকাশ কৰিছিল, আৰু সেকেন্ডত কৈছে যে গান্ধীজীয়ে হিন্দু মুছলমানৰ একতাৰ বিষয়ে গুৰুত্ব দিছিল, ঠিক আছে। সো assertion আৰু ৰিজন তেনেকৈ আমি কৰিব লাগে। So next question to this is, what were the main causes of the peasant uprising in Assam after the revolt of 1857? যে 1857 চনৰ মহাবিদ্ৰোহৰ পিছত অসমত হোৱা কৃষক বিদ্ৰোহৰ মূল কাৰণসমূহ কি আছিলে? আমি পঢ়িছো বহুতবাৰ, হয়নে নাই? কৃষক বিদ্ৰোহৰ মূল কাৰণ তোমালোকে পটকে পাৰি যাবা, এইটো আনসাৰ মই জানো। সো ফাৰ্ষ্ট অপশনটো দিছে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা অধিক কৰ আৰোপ, সেকেন্ডটো দিছে জমিদাৰ আৰু মহাজনৰ শোষণমূলক নীতি, থাৰ্ডটো দিছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ, আৰু ফোৰ্থটো দিছে উজনি অসমৰ ঠেকুৰীয়া প্ৰথাৰ প্ৰভাৱ, ঠিক আছে। সো আমি যদি চাও, হয় ব্ৰিটিছ চৰকাৰৰ দ্বাৰা অধিক কৰ আৰোপ, আমি পঢ়ি আছো যে ব্ৰিটিছ চৰকাৰে কি কৰিছিলে, যিমানে দিন গৈছিলে সিমানে কি কৰিছিলে, অধিক কৰ কি কৰিছিলে, যি মানুহ মানে সাধাৰণ লোকসকল আছিলে, সাধাৰণ লোকসকলৰ ওপৰত কি হৈছিলে, কৰৰ যি মানে কৰৰ প্ৰাইচটো সদায় কি কৰিছিলে, বঢ়াই দি আছিলে, ঠিক আছে। সো ফাৰ্ষ্টটো কি হয়, ফাৰ্ষ্টটো কাৰেক্ট হয়। সেকেন্ডটো কি দিছে, জমিদাৰ আৰু মহাজনৰ শোষণমূলক নীতি, হয়, তেওঁলোকো একেই ৰাস্তাত আহিছিলে। নেক্সটটো যদি আমি চাও ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰভাৱ, তেনেকুৱা কোনো ধৰণৰ একো নাই। ভাৰতীয় জাতীয় কংগ্ৰেছে সদায় কি কৰিছিলে, ব্ৰিটিছৰ এগেইনষ্টতে কাজিয়া কৰিছিলে, হয়নে নাই। আৰু ফোৰ্থটো দিছে উজনি অসমৰ ঠেগুৰীয়া প্ৰথাৰ প্ৰভাৱ, হয়। গতিকে আমি কি কি পালো, 1,
2 আৰু 4 নম্বৰ ষ্টেটমেন্টটো কাৰেক্ট গতিকে আমাৰ অপচন বি টো কি হয় কাৰেক্ট হয় ঠিক আছে এতিয়ালৈকে বুজি পাইছা সবে So next question to jodi ami sao which of the following statements about the non corporation movement of 1921 are correct 1921 চনৰ যি অসহযোগ আন্দোলনৰ সম্পৰ্কে তলৰ কোনবোৰ উক্তি শুদ্ধ মই কলোৱে ন আগত আমি এনেকুৱা ষ্টেটমেন্ট পাইয়ে আছো ঠিক আছে So 1921 চনৰ যি অসহযোগ আন্দোলন আছিল তাৰে সম্পৰ্কে তলৰ কি আছিল কোনবোৰ উক্তি শুদ্ধ গতিকে ফাৰ্স্ট হৈছে অসমত মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন আৰম্ভ হৈছিল বহু অসমীয়া বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিছিল এই আন্দোলনৰ ফলত চাহ বাগিচাৰ কৰ্মচাৰীসকলে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল আৰু এই আন্দোলনৰ সময়ত অসমত কংগ্ৰেছ দল গঠন হৈছিল সো প্ৰথমটো আমি প্ৰথমটো নহয় কাৰণ অসমত মহাত্মা গান্ধীৰ নেতৃত্বত আন্দোলন আৰম্ভ হৈছিল নহয় ঠিক আছে মহাত্মা গান্ধী বহুত পিছত আহিছে সো সেকেন্ডটো হয় বহু অসমীয়া বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰিছিল আন্দোলনৰ ফলত চাহ বাগিচাৰ কৰ্মচাৰীসকলে নিজৰ অধিকাৰৰ বাবে সংগ্ৰাম কৰিছিল আৰু এই আন্দোলনৰ সময়ত অসমত কংগ্ৰেছ দল কি হৈছিল গঠন হৈছিল গতিকে 2 3 4 কাৰেক্ট হয় গতিকে অপচন কি হয় সি আমাৰ কি হয় কাৰেক্ট আনসাৰ হয় ঠিক আছে So next question which of the following statements about the cultural diversity of northeast India are correct So উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক বৈশিষ্ট্য সম্পৰ্কে তলৰ কোনকেইটা উক্তি শুদ্ধ হয় বুলি সুধিছে আমাৰ প্ৰথমটো হৈছে যে নাগালেণ্ডৰ হৰ্নবিল মহোৎসৱক উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মিলনস্থলী বুলি জনা যায় ঠিক আছে নেক্সট সুধিছে যে উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীতত কেৱল অসমীয়া আৰু মণিপুৰী সংগীত ধাৰাৰ প্ৰভাৱ আছে নেক্সট হৈছে বিহু চেৰা বাংলা সবসাৰ কুট আদি উৎসৱসমূহ অঞ্চলটোৰ লোক সাংস্কৃতিক পৰম্পৰাত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ফৰ্থটো দিছে যে অঞ্চলটোত বিভিন্ন নৃতাত্ত্বিক গোষ্ঠীৰ উপস্থিতি থাকিলেও ভাষাগত আৰু সাংস্কৃতিক ঐক্য দেখা যায় গতিকে প্ৰথমটো হয় যে নাগালেণ্ডৰ যি হৰ্নবিল ফেষ্টিভেল হয় প্ৰত্যেক বছৰে যি হৰ্নবিল ফেষ্টিভেল হয় প্ৰায় ডিসেম্বৰ মাহত হয় এই হৰ্নবিল ফেষ্টিভেলত উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মিলনস্থলী বুলি কোৱা হয় কাৰণ ইয়াত বিভিন্ন ঠাইৰ পৰা বিভিন্ন জায়গাৰ পৰা মানুহসমূহ কি হয় এই উৎসৱত অংশগ্ৰহণ কৰে বা এই উৎসৱ চাবলৈ আহে নেক্সট দিছে উত্তৰ পূৰ্বাঞ্চলৰ লোকসংগীতত কেৱল অসমীয়া আৰু মণিপুৰী সংগীত বুলি কৈছে নহয় উত্তৰ পূৰ্বাঞ্চলত আমাৰ কি আছে 7খন ৰাজ্য আছে ঠিক আছে গতিকে উত্তৰ পূৰ্বাঞ্চল বুলি ক'লে অকল অসম আৰু মণিপুৰৰ কথাই কোৱা নহয় গতিকে সেকেন্ড ষ্টেটমেন্টটো ভুল থাৰ্ড ষ্টেটমেন্টটো কাৰেক্ট হয় কাৰণ এই সমূহে কি কৰে অঞ্চলটোৰ লোক সংস্কৃতি পৰম্পৰা ধৰি ৰাখে আৰু ফৰ্থটো কি হয় কাৰেক্ট হয় গতিকে আমাৰ কাৰেক্ট অপচনটো কি হ'ল 1 3 4 সো অপচন ডি মানে খ নম্বৰ অপচনটো আমাৰ কি হ'ল কাৰেক্ট হ'ল ঠিক আছে গতিকে আজি আমি এই 20টা এমসিকিউ আলোচনা কৰিলো ঠিক আছে আজি কাৰণে এমসিকিউ ইমানখিনি আছিল তোমালোকৰ হয়তো বহুতখিনি সুবিধা হৈ গল এমসিকিউ কাৰণ জানাই তোমালোকৰ এমসিকিউ খিনি কিমান বেছি ইম্পৰ্টেন্ট হয় গতিকে আজিলৈ ইমানে আছিল যদি আকৌ এনেকুৱা ধৰণৰ এমসিকিউ লাগে পৰীক্ষাৰ আগে তেনেহলে তোমালোকে কমেন্টত এটা কমেন্ট কৰি দিবা ঠিক আছে গতিকে আকৌ এটা নেক্সট ভিডিঅত লগ পাম আজিলৈ ইমানে আছিল আৰু ভিডিঅটো যদি ভাল লাগিল এটা লাইক কৰি দিবা কিবা সুধিব লগা থাকিলে কমেন্ট কৰি দিবা আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ